জয় হিন্দ। আজি আমি এভারেজ স্পিডৰ দুটা ইম্পৰ্টেণ্ট ফৰ্মুলাৰ বিষয়ে শিকিম, যি দুটা ফৰ্মুলাৰ পৰাই কম্পিটিটিভ এক্সামত কুৱেশ্যন অহা দেখা পোৱা যায়। এই যি দুটা ফৰ্মুলা আছে, এই দুটা ফৰ্মুলাই বেলেগ বেলেগ কণ্ডিশ্যনৰ ক্ষেত্ৰত ইউজ হয়। এতিয়া কোনটো ফৰ্মুলা কোনটো কণ্ডিশ্যনৰ ক্ষেত্ৰত ইউজ হয় সেইটো প্ৰথমতে আপোনালোকে জানি ল'ব লাগিব। এতিয়া চাওক, যিটো প্ৰথম ফৰ্মুলাটো আছে সেইটো কি আছে, চেম ডিষ্টেঞ্চ ট্ৰেভেল 2 টাইমছ। তেতিয়াহ'লে কোনটো ইউজ হ'ব, এভাৰেজ স্পীড 2 × v1 × v2 ডিভাইডেড বাই v1 + v2। এইটো ফৰ্মুলা ইউজ হ'ব তেতিয়া এভাৰেজ স্পীড ওলোৱাৰ ক্ষেত্ৰত। মানে যদি ধৰক কোনো এটা ডিষ্টেঞ্চ আছে, সেই ডিষ্টেঞ্চটো দুবাৰ অতিক্ৰম কৰিছে, এবাৰ গৈছে আৰু এবাৰ আহিছে, তেতিয়াহ'লে এভাৰেজ স্পীডৰ ক্ষেত্ৰত প্ৰথম ফৰ্মুলাটো ইউজ হ'ব। ছাপ'জ ধৰক কোনো এটা ডিষ্টেঞ্চ আছে 100 কিলোমিটাৰ, কোনো এটা ডিষ্টেঞ্চ আছে 100 কিলোমিটাৰ, কোনো এটা গাড়ীয়ে হওক বা মানুহে হওক এবাৰ অতিক্ৰম কৰিছে 100 কিলোমিটাৰ, আকৌ আহিছে, উভতি আহিছে, ঠিক আছে, এবাৰ গৈছে এবাৰ আহিছে, তেতিয়াহ'লে কি হ'ব, প্ৰথম ফৰ্মুলাটো ইউজ হ'ব। মানে যদি কোনো এটা বস্তুৱে কোনো এটা নিৰ্দিষ্ট যিটো দূৰত্বটো এবাৰ যায় আৰু এবাৰ উভতি আহে, তেন্তে এই প্ৰথম ফৰ্মুলাটো ইউজ হ'ব। এইটো মনত ৰাখিব। তেতিয়াহ'লে সেই প্ৰথম ফৰ্মুলাটো ইউজ হ'ব। আৰু 2 নম্বৰ কণ্ডিশ্যন কি আছে, যে ডিষ্টেঞ্চ ট্ৰেভেল 1 টাইম অনলি, এবাৰে ডিষ্টেঞ্চটো এবাৰে অতিক্ৰম কৰিব, মানে এবাৰে যাব, ঠিক আছে। এইটোও ধৰক 100 কিলোমিটাৰে হয়, কিন্তু ইয়াতে এবাৰে যাব, বাট স্পীড হেভ ডিফাৰেণ্ট। এইটো চাওক, ডিষ্টেঞ্চ ট্ৰেভেল 1 টাইম অনলি বাট স্পীড হেভ ডিফাৰেণ্ট 2 or more than 2। এতিয়া চাওক যে 100 কিলোমিটাৰটো যে আছে, এই ডিষ্টেঞ্চটো এবাৰে অতিক্ৰম কৰিব, কিন্তু স্পীডবোৰ বেলেগ বেলেগ হ'ব। যদি ধৰক ইয়াৰে প্ৰথম 25 কিলোমিটাৰটো ধৰক, প্ৰথম 25 কিলোমিটাৰটো ছাপ'জ ধৰক 50 km/h গ'ল। নেক্সট যিটো 50 কিলোমিটাৰটো থাকিল, এইটো ধৰক 60 km/h গ'ল। নেক্সট যিটো 25 কিলোমিটাৰটো থাকিল, এইটো ধৰক 100 km/h গ'ল। তেতিয়াহ'লে এই যিটো মেইন ডিষ্টেঞ্চটো আছিল 100 কিলোমিটাৰ, এই 100 কিলোমিটাৰটো এবাৰে অতিক্ৰম কৰিছে, কিন্তু ইয়াতে তিনিটা স্পীডত অতিক্ৰম কৰিছে। প্ৰথম যিটো 25 কিলোমিটাৰটো আছিল, সেইটো 50 km/h গাড়ীটোৱে গৈছে। ছেকেণ্ড যিটো 50 কিলোমিটাৰটো আছিল, এই 50 কিলোমিটাৰটো 60 km/h গৈছে, আৰু নেক্সট যিটো 25 কিলোমিটাৰ বাকী থাকিল, সেইটো 100 km/h গৈছে। অৰ্থাৎ কোনো এটা বস্তুৱে যদি কোনো এটা নিৰ্দিষ্ট দূৰত্বক বেলেগ বেলেগ স্পীডেৰে অতিক্ৰম কৰে, তেন্তে এইটো ফৰ্মুলাটো ইউজ হ'ব। এইটো চাওক, ডিষ্টেঞ্চ ট্ৰেভেল 1 টাইম অনলি, এবাৰে অতিক্ৰম কৰিছে, বাট স্পীড হেভ ডিফাৰেণ্ট। মানে ইয়াতে কি স্পীডবোৰ ডিফাৰেণ্ট ডিফাৰেণ্ট পাইছোঁ, এটা স্পীডতে যোৱা নাই। ছাপ'জ ধৰক ইয়াতে 50 কিলোমিটাৰত গৈছিল, হোল ডিষ্টেঞ্চটো একে স্পীডত যোৱা নাই, তিনিটা বেলেগ বেলেগ স্পীডেৰে গৈছে। সেইবাবে এইটো ফৰ্মুলা ইউজ হ'ব এভাৰেজ স্পীড ওলোৱাৰ ক্ষেত্ৰত, যদিহে একেটা দূৰত্ব বেলেগ বেলেগ স্পীডেৰে গতি কৰে। তেতিয়াহ'লে কি ফৰ্মুলা হ'ব, টোটেল ডিষ্টেঞ্চ, ইয়াতে টোটেল ডিষ্টেঞ্চ ধৰক 100 কিলোমিটাৰ ডিভাইডেড বাই টোটেল টাইম, ইয়াতে টাইম কিমান লাগিছিল এইবোৰ ওলাই ল'ব লাগিব, তাৰপিছত মানে এইটো ফৰ্মুলা ইউজ হ'ব। এই দুটা এভাৰেজ স্পীড ওলোৱাৰ ক্ষেত্ৰত এই দুটা ফৰ্মুলা মনত ৰাখিব। যদি চেম ডিষ্টেঞ্চ দুবাৰ অতিক্ৰম কৰে, তেতিয়াহ'লে এভাৰেজ স্পীডৰ ক্ষেত্ৰত ওপৰৰ ফৰ্মুলাটো ইউজ হ'ব, 2 × v1 × v2 ডিভাইডেড বাই v1 + v2। আৰু যদি একেটা ডিষ্টেঞ্চটো এবাৰে অতিক্ৰম কৰে, কিন্তু বেলেগ বেলেগ স্পীডেৰে গতি কৰে, তেন্তে এইটো ফৰ্মুলা ইউজ হ'ব, টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম। ঠিক আছে। এতিয়া আমি যোৱাকালি এইটো ফৰ্মুলাৰ পৰা এটা প্ৰব্লেম সলভ কৰিছোঁ। আজি আমি এই ছেকেণ্ড যিটো ফৰ্মুলা আছে, এইটো ফৰ্মুলাৰ পৰা প্ৰব্লেম সলভ কৰিম। কুৱেশ্যনটো কি আছে চাওক, ৰামে বাইক ব্যৱহাৰ কৰি 96 কিলোমিটাৰ 16 km/h বেগত মানে যায়। ঠিক আছে, প্ৰথমটো কি আছে, ৰামে বাইক ব্যৱহাৰ কৰি 96 কিলোমিটাৰ 16 km/h বেগত যায়। তাৰপিছত গাড়ীৰে প্ৰতি ঘণ্টাত 31 কিলোমিটাৰ বেগত 124 কিলোমিটাৰ, আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগত 105 কিলোমিটাৰ ঘোঁৰা গাড়ীত ভ্ৰমণ কৰে। এতিয়া তাৰ ভ্ৰমণ কৰা দূৰত্বৰ গড় গতি বিচাৰি ওলায়। এতিয়া চাওক, কুৱেশ্যনটোৱে মানে কনফিউজ কৰি দিয়া আছে। ঠিক আছে, প্ৰথমতে আপোনালোকে কুৱেশ্যন পঢ়িব জানিব লাগিব। ঠিক আছে, স্পীড ইকুৱেলটো কি আছিল, ডিষ্টেঞ্চ বাই টাইম আছিল। তেতিয়াহ'লে এইটো যদি ধৰক কিলোমিটাৰ হয়, ডিষ্টেঞ্চৰ যদি কিলোমিটাৰ হয়, টাইমৰ যদি ধৰক আৱাৰ হয়, তেতিয়াহ'লে কি হয়, মানে প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ গৈছে তাকে স্পীড বোলে। এতিয়া চাওক, কোনো এটা বস্তুৱে প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তাকে আমি স্পীড বুলি জানো। ইয়াতে কুৱেশ্যনটো সেনেকৈ খেলি মেলি দিছে যে চাওক, ৰামে বাইক ব্যৱহাৰ কৰি 96 কিলোমিটাৰ, এইটো 16 km/h বেগত যায়, মানে এইটো হ'ল স্পীড। ঠিক আছে, 16 km/h যিটো থাকিব, km/h থাকিলে বা এইটো মিটাৰ/সেকেণ্ড থাকিলে, এইবোৰ কি বুজায়, স্পীড বুজায়। ঠিক আছে, এই যিটো 96 কিলোমিটাৰ আছে, এইটো 16 km/h যায় প্ৰথমতে বাইক ব্যৱহাৰ কৰি। ছেকেণ্ড যিটো দূৰত্বটো আছে চাওক, গাড়ীৰে প্ৰতি ঘণ্টাত মানে পাৰ আৱাৰত, ঠিক আছে, পাৰ আৱাৰত
মানে কিমান যায় 31 কিলোমিটাৰ এইটো যে কিলোমিটাৰ পাৰ আৱাৰ আছে ঠিক আছে প্ৰতি ঘণ্টাত মানে 1 ঘণ্টাত কিমান যায় 31 কিলোমিটাৰ পাৰ আৱাৰ বেগত এইটো যে বেগত আছে এইটো হল স্পিড 31 কিলোমিটাৰ পাৰ আৱাৰত যায় মানে কিমান যায় 124 কিলোমিটাৰ আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ মানে ঘণ্টাত 7 কিলোমিটাৰ পাৰ আৱাৰ যায় প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ মানে ঘণ্টাত 7 কিলোমিটাৰ পাৰ আৱাৰ যায় কিমান যায় 105 কিলোমিটাৰ কেৱল কিলোমিটাৰ থাকিলে কেৱল মিটাৰ থাকিলে এইটো হল ডিসটেন্স ঠিক আছে তেতিয়া হলে এইটো 105 কিলোমিটাৰ ঘোঁৰা গাড়ীত ভ্ৰমণ কৰে এতিয়া তাৰ ভ্ৰমণ কৰা সমগ্ৰ দূৰত্বৰ গড় গতি বিচাৰি উলিওৱা এতিয়া আমি সেকেন্ড যেটো ফৰ্মুলাটো আছিল যদি কোন এটা ধৰক ডিসটেন্স এটা ডিসটেন্স ধৰক দুটা বা তিনিটা বা তাতকৈ যদি বেছি স্পিডেৰে গতি কৰে তেন্তে আমি এভাৰেজ স্পিড উলোৱাৰ ক্ষেত্ৰত টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম আমি জানিব লাগিব গতিকে আমি সলিউশন কৰাৰ ক্ষেত্ৰত আমি কি জানিব লাগিব টোটাল ডিসটেন্স তে টোটাল ডিসটেন্স উলিয়াব হলে চাওক প্ৰথমতে চাওক ৰামে বাইক ব্যৱহাৰ কৰি 96 কিলোমিটাৰ যায় তে প্ৰথমটো কিমান হ'ব 96 কিলোমিটাৰ তাৰ পিছত 96 কিলোমিটাৰ কিমান যায় 16 কিলোমিটাৰ পাৰ আৱাৰ বেগত যায় সেকেন্ড যেটো ডিসটেন্স আছে গাড়ীৰে প্ৰতি ঘণ্টাত 31 কিলোমিটাৰ বেগত মানে এটো হল স্পিড 31 কিলোমিটাৰ বেগত 124 কিলোমিটাৰ যায় এইটো হল ডিসটেন্স 124 কিলোমিটাৰ যেটো ডিসটেন্স থাকিব হেতু মিটাৰত থাকিব নহলে কিলোমিটাৰত থাকিব কেৱল এইটো চাওক 124 কিলোমিটাৰ গতিকে এইটো ডিসটেন্স আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ মানে পাৰ আৱাৰত 7 কিলোমিটাৰ যায় এইটো স্পিড বেগত 105 কিলোমিটাৰ ঘোঁৰা গাড়ীত ভ্ৰমণ কৰে মানে এইটো যেটো আছে 105 কিলোমিটাৰ এইটো হল ডিসটেন্স 105 কিলোমিটাৰ তিনটা চাওক ইয়াতে তিনটা সৰু সৰু ডিসটেন্স দিয়া আছে ৰামে বাইক ব্যৱহাৰ কৰি 96 কিলোমিটাৰ 16 কিলোমিটাৰ পাৰ আৱাৰ বেগত যায় এইটো 96 কিলোমিটাৰ দিছো তাৰ পিছত গাড়ীৰে প্ৰতি ঘণ্টাত 31 কিলোমিটাৰ বেগত 124 কিলোমিটাৰ যায় 124 কিলোমিটাৰ দিছো আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগত 105 কিলোমিটাৰ ঘোঁৰা গাড়ীত ভ্ৰমণ কৰে এইটো 105 কিলোমিটাৰ দিছো এইটো হ'ব টোটাল ডিসটেন্স ঠিক আছে ইয়াতে আমি যোগ কৰিম চাওক 105 তাৰ পিছত 124 তাৰ পিছত 96 পিছত 5 4 9 9 6 15 5 হাতত 1 পিছত 1 2 3 3 9 12 2 হাতত 1 1 1 2 1 3 325 কিলোমিটাৰ হ'ব টোটাল ডিসটেন্স ঠিক আছে এই যে মই কৈছিলো ধৰক কোন এটা যদি ডিসটেন্স থাকে এইটো ডিসটেন্স হল 325 প্ৰথম যেটো আছে 96 তাৰ পিছত ধৰক 124 কিলোমিটাৰ আছে 124 কিলোমিটাৰ লাষ্টত টু কি আছে 105 কিলোমিটাৰ এই যেটো 96 কিলোমিটাৰ হেতু 16 কিলোমিটাৰ পাৰ আৱাৰত ভ্ৰমণ কৰিছে যেটো সেকেন্ড যেটো আছে 124 কিলোমিটাৰ হেতু ভ্ৰমণ কৰিছে 31 কিলোমিটাৰ পাৰ আৱাৰত ভ্ৰমণ কৰিছে এইটো চাওক গাড়ীৰে প্ৰতি ঘণ্টাত মানে পাৰ আৱাৰত 31 কিলোমিটাৰ পাৰ আৱাৰত গৈছে যেটো লাষ্টতটো আছে আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ পাৰ আৱাৰ বেগত 105 কিলোমিটাৰ গৈছে আৰু এইটো 105 কিলোমিটাৰ যে গৈছে এইটো 7 কিলোমিটাৰ পাৰ আৱাৰত গৈছে কোন এটা ডিসটেন্স এভাৰে ট্ৰেভেল কৰিছে হেতু কিন্তু বেলেগ বেলেগ স্পিডেৰে ট্ৰেভেল কৰিছে প্ৰথমটো 16 কিলোমিটাৰ পাৰ আৱাৰ সেকেন্ডটো 31 কিলোমিটাৰ পাৰ আৱাৰ থাৰ্ডটো 7 কিলোমিটাৰ পাৰ আৱাৰ কোন এটা ডিসটেন্স এভাৰে ট্ৰেভেল কৰিছে কিন্তু বেলেগ বেলেগ স্পিডেৰে ট্ৰেভেল কৰিছে সেইভাবে আমি ইয়াতে 2 নম্বৰ যেটো ফৰ্মুলাটো আছিল টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম হেতু আমি ইউজ কৰিম এতিয়া আমি টোটাল যেটো ডিসটেন্স আছে হেতু আমি পাই গিছো কিন্তু আমি টোটাল টাইমটো পাইছো জানো টোটাল টাইমটো পোৱা নাই গতিকে যেহেতু তিনটা স্পিড আছে এইটো এটা স্পিড এইটো চাওক এইটো এটা স্পিড সেকেন্ড টু 31 কিলোমিটাৰ পাৰ এটা স্পিড আৰু থাৰ্ড টু 7 কিলোমিটাৰ পাৰ এটা স্পিড গতিকে তিনটা যেটো স্পিড আছে সেইভাবে তিনটা স্পিডৰ বাবে তিনটা টাইমে পাম প্ৰথমটোৰ কাৰণে চাওক t1 প্ৰথম স্পিডৰ কাৰণে লিখছো ঠিক আছে আমি কি জানো স্পিড ইকুয়াল টু ডিসটেন্স বাই টাইম জানো গতিকে যদি ইয়াৰ পৰা যদি আমি টাইম ওলাব লাগে টাইমটো ইয়াতে ৰাখি দিওক ডিসটেন্স ডিভাইডেড বাই স্পিড ঠিক আছে এইটো ফৰ্মুলা গতিকে আমি প্ৰথম স্পিডৰ কাৰণে এইটো যেটো প্ৰথম স্পিড ঠিক আছে স্পিড নাম্বাৰ 1 ধৰক প্ৰথম স্পিডৰ কাৰণে t1 এইটো প্ৰথম স্পিড ঠিক আছে প্ৰথম স্পিডৰ কাৰণে আমি টাইম ওলাম t1 ওলাম তেতিয়া হলে ডিসটেন্স কিমান আছে ডিসটেন্সটো কিমান আছে 96 প্ৰথম স্পিডৰ কাৰণে 96 ডিভাইডেড বাই এইটো ডিসটেন্স হয় 96 তাৰ পিছত টাইমটো জানো টাইমটো নাজানো স্পিডটো কিমান আছে প্ৰথমটোৰ কাৰণে স্পিড কিমান আছে 16 কিলোমিটাৰ পাৰ আৱাৰ এইটো 16 হলদি কাটিলে 6 বাৰ যাব এইটো 6 আৱাৰ হ'ব সেকেন্ড যেটো t2
টিটোৰ কাৰণে টাইম ওলাম এইটো চাওক 2 নম্বৰৰ স্পীডটো কিমান আছিল গাড়ীৰে প্ৰতি ঘণ্টাত 31 কিলোমিটাৰ বেগত 124 কিলোমিটাৰ যায় গতিকে ইয়াতে ডিসটেন্স কিমান আছে 124 ডিভাইডেড বাই স্পীড কিমান আছে 31 এইটো কাটিলে 4 আৱাৰ হ'ব 31 গুণ এইটো 4 আৱাৰ তাৰ পিছত t3 যেটো হ'ব t3 তাৰ পিছত কি আছে 7 কিলোমিটাৰ আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগত 105 কিলোমিটাৰ খৰা গাড়ীত ভ্ৰমণ কৰে তেতিয়া হলে ইয়াতে ডিসটেন্সটো কিমান আছে 105 ওপৰত তাৰ পিছত স্পীডটো কিমান আছিল 7 কিলোমিটাৰ এইটো 7 কিলোমিটাৰ ঠিক আছে 105ক 7 ৰে কৰিলে এইটো 15 বাৰ যাব 15 আৱাৰ আমি তিনটা টাইম পাইছো প্ৰথম স্পীডৰ কাৰণে এইটো দ্বিতীয় স্পীডৰ কাৰণে এইটো তৃতীয় স্পীডৰ কাৰণে এইটো মানে t1 t2 t3 কাৰণ আমি টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম উলিয়াব লাগে যেহেতু আমি টোটাল ডিসটেন্স 325 কিলোমিটার পাইছো এটা আমি টোটাল টাইম উলাব লাগে টোটাল টাইম উলাব হলে আমাৰ স্পীড তিনটা দিয়া আছে প্ৰথমতে কিমান আছিল 16 কিলোমিটার পাৰ আৱাৰত গৈছে সেকেন্ড স্পীড 31 কিলোমিটার পাৰ আৱাৰত গৈছে থাৰ্ড স্পীড 7 কিলোমিটার পাৰ আৱাৰত গৈছে এই স্পীডবোৰৰ পৰা আমি টাইম উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম জানো তেতিয়া হলে ইয়াৰ পৰা টাইম উলাব হলে ডিসটেন্স ডিভাইডেড বাই স্পীড হয় ডিসটেন্স আমি জানো 323 or 325 নহয় প্ৰতিটোৰ বাবে ডিসটেন্স বেলেগ হয় ফাৰ্ষ্টৰ কাৰণে ডিসটেন্স 96 সেকেন্ডৰ কাৰণে ডিসটেন্স 124 থাৰ্ডটোৰ কাৰণে ডিসটেন্স 105 আৰু প্ৰথমটোৰ কাৰণে স্পীড কিমান আছিল 16 কিলোমিটাৰ পাৰ আৱাৰ সেকেন্ডৰ কাৰণে স্পীড কিমান আছিল 31 কিলোমিটাৰ পাৰ আৱাৰ থাৰ্ডটোৰ কাৰণে স্পীড কিমান আছিল 7 কিলোমিটাৰ পাৰ আৱাৰ এইটো ফৰ্মুলা ইউজ কৰিছো টাইম যদি উলাব লাগে ডিসটেন্স বাই স্পীড আমি ডিসটেন্স জানো চাওক প্ৰথমটোৰ কাৰণে ডিসটেন্স কিমান আছিল 96 ডিভাইডেড বাই স্পীড কিমান 16 সেকেন্ড টু আমি টাইমিং উলাব লাগে তাৰ কাৰণে ডিসটেন্স কিমান আছিল 124 এইটোৰ স্পীড কিমান আছিল 31 কিলোমিটাৰ পাৰ আৱাৰ থাৰ্ডটোৰ কাৰণে ডিসটেন্স কিমান আছিল 105 আৰু স্পীড কিমান আছিল 7 কিলোমিটাৰ পাৰ আৱাৰ গতিকে টাইমিংটো উলাল না নাই প্ৰথমটোৰ কাৰণে স্পীড এই যেটো 96 কিলোমিটাৰ গৈছে এই 96 কিলোমিটাৰ যাওঁতে কিমান সময় লাগিছে হেতু 6 ঘণ্টা লাগিছে এই যেটো লাষ্ট সেকেন্ড যেটো 124 কিলোমিটাৰ গৈছে হেতু যাবৰ বাবে কিমান সময় লাগিছে 4 ঘণ্টা লাগিছে এই যেটো থাৰ্ড 105 কিলোমিটাৰ গৈছে এইটো যাবৰ কাৰণে কিমান লাগিছে 15 ঘণ্টা লাগিছে এইটো বুজি লওক বস্তুটো এই যেটো 325 কিলোমিটাৰ আছিল এই প্ৰথম যেটো ডিসটেন্স আছিল 96 সেকেন্ড ডিসটেন্স আছিল 124 কিলোমিটাৰ আৰু থাৰ্ড যেটো ডিসটেন্স আছিল থাৰ্ডৰ ডিসটেন্স কিমান আছিল 105 কিলোমিটাৰ এই প্ৰথম ডিসটেন্সটো যে আছিল 96 কিলোমিটাৰ এইটো যাবলৈ কিমান সময় লাগিছিল 6 ঘণ্টা লাগিছিল এই যেটো 124 কিলোমিটাৰ ডিসটেন্স আছিল এইটো যাবলৈ কিমান সময় লাগিছিল 4 ঘণ্টা লাগিছিল আৰু এই যেটো 105 কিলোমিটাৰটো আছিল এইটো ট্ৰেভেল কৰিবলৈ কিমান সময় লাগিছিল 15 আৱাৰ লাগিছিল আমি সক টোটাল ডিসটেন্সটো পালো 325 আৰু এইখিনি ডিসটেন্স এইটো ইয়াৰ পৰা স্টাৰ্টিং পইণ্টৰ পৰা এন্ডিং পইণ্ট লৈকে 325 কিলোমিটাৰ আছে এই 325 কিলোমিটাৰ অতিক্ৰম কৰোতে কিমান সময় লাগিছে এইখিনি সময় লাগিছে প্ৰথমটো 6 ঘণ্টা দ্বিতীয়টো 4 ঘণ্টা তৃতীয়টো 15 ঘণ্টা লাগিছে গতিকে এইটো 6 ঘণ্টা 4 ঘণ্টা 10 ঘণ্টা আৰু এইটো 15 ঘণ্টা 25 ঘণ্টা সময় লাগিছে এইটো যেটো 325 ডিভাইডেড বাই যদি 25 কৰো তেতিয়া হলে আমি এভাৰেজ স্পীডটো পাই যাম ঠিক আছে Therefore, average speed equal to কি হ'ব total distance divided by total time এতে total distance কিমান আছে 325 কিলোমিটাৰ divided by total time কিমান আছে total time কিমান হ'ব চাওক 6 ঘণ্টা তাৰ পিছত 4 ঘণ্টা তাৰ পিছত 15 ঘণ্টা ইয়াতে কিমান হ'ব ইয়াতে কিলোমিটাৰ ইয়াতে আৱাৰ ঠিক আছে গতিকে এইটো কিমান হ'ব 13 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰে এভাৰেজ স্পীড কিমান হ'ব 13 কিলোমিটাৰ পাৰ আৱাৰ চাওক ইয়াৰে প্ৰতিটোৰ বাবে স্পীড বেলেগ বেলেগ আছিল প্ৰথমটোৰ কাৰণে স্পীড 16 কিলোমিটাৰ পাৰ আৱাৰ আছিল সেকেন্ডটোৰ বাবে স্পীড 31 কিলোমিটাৰ পাৰ আৱাৰ আছিল থাৰ্ডটোৰ কাৰণে স্পীড 7 কিলোমিটাৰ পাৰ আৱাৰ আছিল কিন্তু যেতিয়া আমি এভাৰেজ স্পীড উলাইছো এই যেটো টোটাল ডিসটেন্সটো আছিল 325 কিলোমিটাৰ এই 325 কিলোমিটাৰটো তিনিটা বেলেগ বেলেগ স্পীডেৰে গাড়ীটোৱে ভ্ৰমণ কৰিছিল কিন্তু আমি যেতিয়া এভাৰেজ স্পীড উলাইছো এভাৰেজ স্পীড উলাৰ ক্ষেত্ৰত কেৱল 13 কিলোমিটাৰ পাৰ আৱাৰত গৈছে গতিকে বুজি পালে নহয় যদি কোনো এটা ডিসটেন্স
দুটা বা তিনিটা বা চাৰিটা যিকোনো ধৰক মুঠতে ধৰক এটাতকৈ বেছি যদি স্পীডেৰে গতি কৰে তেতিয়াহ'লে আমি যদি এভাৰেজ স্পীড উলিয়াব লাগে আৰু ডিষ্টেঞ্চটো এবাৰে কাভাৰ কৰিছে দুবাৰ নহয় এবাৰ গৈছে এবাৰ আহিলে সেইটো প্ৰথমটো বেলেগ আছিল ফৰ্মুলা আৰু এইটোৰ কাৰণে ফৰ্মুলা বেলেগ মানে যদি ধৰক কোনো এটা ডিষ্টেঞ্চ বেলেগ বেলেগ স্পীডেৰে ট্ৰেভেল কৰে তেতিয়াহ'লে এইটো ফৰ্মুলাটো কি আছিল টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম আমি টোটেল ডিষ্টেঞ্চ প্ৰথমতে ওলাই লৈছোঁ টোটেল ডিষ্টেঞ্চ ওলাই লোৱাৰ পিছত যিটো নেকি স্পীড দিয়া থাকিব সেই স্পীডৰ পৰা আমি টাইম ওলাই ল'ব পাৰোঁ কাৰণ টাইম ইকুৱেল টু কি ডিষ্টেঞ্চ বাই স্পীড ডিষ্টেঞ্চ আমাৰ দিয়া আছে তাৰপিছত স্পীড আমাৰ দিয়া আছে গতিকে সেইটো আমি টাইমিংটো ওলাই ল'ব পাৰোঁ টাইমিংটো ওলাই লোৱাৰ পিছত এভাৰেজ স্পীড আমি ওলাম এভাৰেজ স্পীডৰ ফৰ্মুলা কি হয় টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম টোটেল ডিষ্টেঞ্চ ইয়াতে দিছোঁ টোটেল টাইম দিছোঁ কাটাকাটি কৰাৰ পিছত 13 কিলোমিটাৰ/আৱাৰ এতিয়া দুটা যেটো ফৰ্মুলা আছিল এভাৰেজ স্পীড হেতু বুজি পালে নহয় প্ৰথম যেটো ফৰ্মুলা আছিল হেতু কত এপ্লিকেবল হ'ব যেতিয়া নেকি কোন এটা ডিসটেন্স দুবাৰ অতিক্ৰম কৰিব এবাৰ যাব এবাৰ আহিব তেতিয়ালে ফৰ্মুলা কি আছিল 2 * v1 * v2 ডিভাইডেড বাই v1 + v2 আৰু যেতিয়া নেকি কোন এটা ডিসটেন্স এবাৰে অতিক্ৰম কৰিব মানে এবাৰে যাব কিন্তু বেলেগ বেলেগ স্পীডেৰে অতিক্ৰম কৰিব তেতিয়ালে কি ফৰ্মুলা হ'ব যে টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম আশা কৰিছো আপোনালোকে এই কনসেপ্টটো মানে বুজি পাইছে যদি বুজি পাইছে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব লগতে লাইক কৰিব নাপাহৰিব ধন্যবাদ